ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জুলাই মাহৰ ১২ তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ দ্বিতীয়া তিথি আৰু কৃষ্ণ দ্বিতীয়া তিথি থাকিব দেওবাৰে মধ্যৰাতি ১:৩৯ পৰ্যন্ত, তাৰপিছত আকৌ ৫:৫৫ পৰা ৬:৩৬ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৪২ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৬:১৪। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ ভৱিষ্যত সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব আৰু আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আজি আপুনি শিকিব পাৰিব। কোনো বাধা চিন্তা নকৰাকৈ আপুনি আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ বাধাবোৰৰ বেছি চিন্তা কৰিলে বা সেইবোৰত বেছি মনোযোগ দিলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব। গতিকে সেইবোৰ আওকাণ কৰি চলিলে আজিৰ দিনটোৰ বাবে ভাল হ'ব, সফলতাও লাভ কৰিব। ঘৰলৈ আজি আলহী অহাৰ সম্ভাৱনা আছে, যাৰ বাবে পৰিয়ালৰ সকলো সদস্যই আনন্দেৰে সময় কটাব আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ আজি ইতিবাচক আলোচনাও সম্ভৱ আছে। গতিকে তেওঁলোকৰ সৈতে কিছু সময় দিয়ক, তেওঁলোকৰ পৰাও আপুনি বহু ধৰণৰ কথা শিকিব পাৰিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে প্ৰথমে ইয়াৰ সৈতে জড়িত সকলোবোৰ তথ্য লাভ কৰি লওক, তেতিয়াহে আপুনি আগবাঢ়িলে আপোনাৰ কোনো ধৰণৰ লোকচান নাথাকে। যদি ভাবি নিচিন্তি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে কথাখিনি গুৰুত্ব সহকাৰে লৈ আপুনি চলা ফিৰা কৰিবলৈ যত্ন কৰিব। ঘৰত আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামো আজি আপোনাৰ বাদ পৰিব পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি এইবোৰ সিদ্ধান্ত লৈ তেওঁলোকক দায়িত্ব অৰ্পণ কৰক, যাতে তেওঁলোকে কামবোৰ কৰি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰি দিব পাৰে। আৰু এই ক্ষেত্ৰত তেওঁলোকক যদি বিশ্বাস কৰে তেনেহ'লে তেওঁলোকেও আপোনাক বহু ধৰণৰ সহায় কৰিব। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ তেওঁলোকৰ ওপৰত অৰ্পণ কৰক আৰু তেওঁলোকক বিশ্বাস কৰক আৰু তেওঁলোকে নিশ্চয়কৈ আপোনাক সহায় কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যই আজি ব্যৱসায়িক কাম দ্ৰুত কৰি তুলিব। গতিকে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত উপস্থিত থাকিবলৈ যত্ন কৰক। কৰ্মচাৰীসকলৰ সহায়তো আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আৰ্থিক অৱস্থা বৰ্তমান সময়ত আপোনাৰ স্বাভাৱিক হৈ থাকিব। গতিকে এই ক্ষেত্ৰত বেছি আপুনি মানসিক চাপ নল'ব, আপোনাৰ কাম কৰি যাওক। দেখিব যে অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাইছে। নিয়োজিত লোকসকলৰ আজি পদোন্নতিৰ আদিৰ খবৰ পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত তেওঁলোকৰ আজি উচ্চ বিষয়াসকলেও তেওঁলোকৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব। আৰু আজি আপোনালোকৰ বিভিন্ন ধৰণৰ ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব, যাৰ ফলত আপুনি কাম কৰাৰ গতি আৰু অধিক বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন আজি সুখী হোৱা দেখা গৈছে। গতিকে আপোনাৰ আজি কোনো ধৰণৰ বেলেগ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই, কিন্তু আপুনি ঘৰৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব, কাৰণ আজি ঘৰত আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে আলোচনা কৰক, তেওঁলোকৰ সৈতে আপুনি ভালদৰে আগবাঢ়ি যাওক। সকলো কথা আপুনি পৰিয়ালত শ্বেয়াৰ কৰক। সিহঁতেও আপোনাৰ যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে আপোনাক অৱগত কৰিব আৰু সকলোৱে মিলিত হৈ আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সকলো সদস্যৰ মাজত একতা ভাবো জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সত্যতা বজাই ৰখাটো আপুনি চেষ্টা কৰিব, নহ'লে আপোনালোকৰ সম্পৰ্কত বিশৃংখলৰ সৃষ্টি হ'ব পাৰে। গতিকে দুয়োজনে বুজাবুজি কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু বেছিকৈ আপোনালোকে বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি দেখা নাপায়। স্বাস্থ্য আজি ভালে দেখা যায়, কিন্তু নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ নেতিবাচকতাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিলে আপুনি শাৰীৰিকভাৱে দুৰ্বলতা অনুভৱ কৰিব আৰু কাম কৰাৰ ক্ষমতাতো প্ৰভাৱ পৰিব। গতিকে ইতিবাচক মানুহৰ সংগত চলিবলৈ চেষ্টা কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব আৰু লগতে আপুনি কামবোৰ কৰিও সুখী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ যদি ক'ৰবাত টকা আবদ্ধ হৈ আছে তেনেহ'লে সেই ধন আজি ঘূৰাই পোৱাৰ ভাল সময়। গতিকে এই ক্ষেত্ৰত আপুনি চেষ্টা কৰক আৰু আজি কোনো ধৰণৰ আপুনি ঋণ নিদিব বা বাকী নিদিব, নহ'লে সেইবোৰ উদ্ধাৰ কৰাত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ অভিজ্ঞতা আৰু পৰামৰ্শ মানি চলিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি বহু সফলতা আজি লাভ কৰিবলৈ গৈ আছে। আপোনাৰ কেৰিয়াৰৰ লগত জড়িত কিছুমান ভাল খবৰ পাই আজি আপোনালোকে সকাহ অনুভৱ কৰিব আৰু আপোনালোকে আৰু অধিক উদ্যমতাৰে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল কৰক, যিসকলে আপোনাৰ সহায় কৰে আৰু আপোনাক ভাল পৰামৰ্শ দিয়ে। তেওঁলোকৰ সৈতে সদায় আপুনি ভালদৰে চলিবলৈ চেষ্টা কৰিব। কথা বতৰা পাতোঁতেও আপুনি স্বভাৱত কোমলতা বজাই ৰাখিব। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ কামবোৰ ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। কেতিয়াবা মনত কিবা বেয়া চিন্তা আহিব পাৰে, কিন্তু ভয় নকৰিব। এই ক্ষেত্ৰত আপোনাৰ মানসিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু সুস্থ মানসিক বজাই ৰাখিবলৈ হ'লে আপুনি ধ্যান কৰিবলৈ চেষ্টা কৰক। ধ্যান কৰিলে আপুনি বহুতো ক্ষেত্ৰত আপুনি সকাহ পাব আৰু নিজৰ মনোভাৱো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু সন্দেহৰ দৰে যিবোৰ আপোনালোকৰ অভাৱ, সেইবোৰ আপোনালোকে আপোনাৰ স্বভাৱৰ পৰা উলিয়াই দিব। নহ'লে ইয়াৰ ফলত আপোনাৰ মানুহৰ লগত কিবা বেয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। ঘনিষ্ঠ মানুহৰ সৈতে কথা বতৰা পাতিলে অলপ সাৱধান হ'ব, অন্যথা ভুল বুজাবুজিৰ বাবে সম্পৰ্কত তিক্ততা আহিব পাৰে। গতিকে সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত আপোনালোকে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। গতিকে কৰ্মচাৰীসকলৰ ওপৰত আপুনি অনুশাসন ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ সৈতে আপুনি আপোনাৰ কৰ্মব্যস্ততা ৰাখিব আৰু লগতে কৰ্মস্থানৰ যিবোৰ পৰিকল্পনা সেইবোৰ আপোনালোকে তেওঁলোকৰ সৈতে ভাগ বতৰা কৰিবলৈ যত্ন কৰিব। তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যি পৰামৰ্শ দিব সেইবোৰ আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। মাৰ্কেটিং আৰু মিডিয়া সম্পৰ্কীয় কামত আজি সময় নষ্ট নকৰিব, কাৰণ এইবোৰত আপোনালোকৰ বেছি আজি লাভৰ আশা নাই। গতিকে আপোনাৰ আন কামবোৰত বেছিকৈ গুৰুত্ব দিয়ক। আৰু আজি হঠাতে এজন প্ৰভাৱশালী ব্যক্তিক লগ পালে আপোনালোকৰ বাবে লাভজনক হ'ব, কাৰণ ব্যৱসায়ত আপোনালোকৰ নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ আদি কৰাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকে গুৰুত্বপূৰ্ণ কামবোৰ কৰিব লাগিব, কাৰণ তেওঁলোকৰ কামবোৰ যদি পেলাই থয় তেনেহ'লে তেওঁলোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু উচ্চ বিষয়ৰ পৰা অসন্তুষ্টিও অনুভৱ কৰিব পাৰে বা তেওঁলোকে উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে তেওঁলোকে নিজৰ কামবোৰ সুসংগঠিতভাৱে কৰিলে তেওঁলোকৰ বাবে ভাল হ'ব। পতি পত্নীৰ সৰু সৰু কাজিয়াবোৰ পাৰস্পৰিক প্ৰেম বৃদ্ধি কৰিব। গতিকে আপোনালোকে আজি আপোনালোকৰ পাৰিবাৰিক প্ৰেমবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব আৰু পৰিয়ালতো আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপোনালোকৰ যি কথা বতৰা হ'ব সেইবোৰ ইতিবাচক বুলি প্ৰমাণিত হ'ব আৰু লগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি যদি ভালদৰে আচৰণ কৰে তেনেহ'লে তেওঁলোকে আপোনাক আশীৰ্বাদ দিব যাতে আপুনি আগুৱাই যাব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজি আৱেগিক ঘনিষ্ঠতা দেখা পোৱা গৈছে। গতিকে প্ৰেমিক প্ৰেমিকাই আজি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। অধিক কামৰ লগতে আজি প্ৰচুৰ জিৰণি ল'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে নিজৰ বাবেও কিছু সময় উলিয়াই নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু কিবা যদি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখে তেনেহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন পাব আৰু আপুনি ব্যক্তিত্ব উন্নত কৰাৰ চেষ্টা আপোনাৰ বাবে সফল হ'ব। গতিকে আজি আপুনি ব্যক্তিত্ব উন্নতি কৰাৰ লগে লগে আপুনি বহু ক্ষেত্ৰত আপুনি সুখী হ'ব আৰু আপোনাৰ কাম কৰাৰ ধৰণো পৰিৱৰ্তন হ'ব। সন্তানৰ অনুভৱ বুজি পাওক। আজি তেওঁলোকৰ কাম কাজত সহায় কৰক, তেতিয়াহে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকে আগবাঢ়ি যোৱাটো তেওঁলোকে সফল হ'ব। এজন আত্মীয়ৰ পৰা আজি ভাল খবৰে আপোনালোকৰ সকলোকে আনন্দিত কৰি তুলিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। আজি আপুনি সন্মান বজাই ৰাখক আৰু বিৰোধীৰ কাৰ্যকলাপক আওকাণ নকৰিব, কাৰণ আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে আপুনি চলিবলৈ যত্ন কৰিব লাগিব, নহ'লে বজাৰত আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ যি কাৰ্যকলাপ আছে সেইবোৰত একেবাৰে গুৰুত্ব দিব, কাৰণ সেইবোৰ যদি আওকাণ কৰি চলে তেনেহ'লে আপোনাৰ বাবে আজি ক্ষতি হ'ব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু আৰু কাগজ পত্ৰবোৰ সুৰক্ষিত স্থানত ৰাখক। সেইবোৰ আপোনাৰ হেৰুৱালে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব। যুৱক যুৱতীসকলে আজি কিছু সময় নিসংগতাত কটালে তেওঁলোকে আজি সুখী অনুভৱ কৰিব আৰু তেওঁলোকে নতুনত্ব লাভ কৰিব। সেইবাবে আজি তেওঁলোকে নিজৰ পৰিকল্পনাৰ বাবে কিছু সময় নিসংগতাত কটাই তেওঁলোকে কিদৰে আগবাঢ়িব সেই বিষয়ে আজি সিদ্ধান্ত লোৱাৰ সময় হ'ব। যদি আপোনালোকে সিদ্ধান্ত ল'বলৈ কিবা দ্বিধাবোধ কৰিছে তেনেহ'লে আপোনালোকে অভিজ্ঞ ব্যক্তি বা আপোনালোকৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা
পৰামৰ্শ লৈ আগবাঢ়িব পাৰে। ওচৰ চুবুৰীয়াৰ সৈতে আজি আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। এনে কৰিলে আপোনালোকৰ সমাজত জনসংযোগ হ্ৰাস পাব আৰু লগতে আপোনাৰ সন্মান হানি হোৱাও দেখা যাব। কৰ্মক্ষেত্ৰত থকা আৰু সকলো কামৰ ওপৰত চকু ৰখাটো আজি আপোনাৰ অতি প্ৰয়োজনীয় হ'ব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত থাকিবলৈ যত্ন কৰিব আৰু লগতে মাৰ্কেটিং সম্পৰ্কীয় কামবোৰ আজি বন্ধ ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আন কামত মনোযোগ দিলে বেছি লাভজনক হ'ব। আৰু সম্প্ৰসাৰণৰ পৰিকল্পনাবোৰ সাৱধানে লওক। কিছু সময় পলম কৰি এই কামটো ৰূপায়ণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। চৰকাৰী কৰ্মচাৰীয়ে কৰ্মসূত্ৰে যাত্ৰা কৰিব লগা আজি হ'ব পাৰে আৰু এই যাত্ৰা তেওঁলোকৰ বাবে ভাল হ'ব আৰু বহু নতুন তথ্য তেওঁলোকে আহৰণ কৰিব পাৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব। ইয়াৰ ফলত আপোনালোকে ঘৰত আজি সময় কটাই এক আনন্দ লাভ কৰিব আৰু আজি আপোনালোকৰ ঘৰত আত্মীয় আগমনৰ ফলত ঘৰখন উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। অবিবাহিত সদস্যসকলৰ বিবাহৰ বাবে প্ৰস্তাৱ আহিব আজি আৰু সকলো সদস্য একত্ৰিত হৈ এই বিষয়ে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি গ'লে আপোনালোকে ইতিবাচক ফলাফল ইয়াৰ পৰা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সদস্যসকলেও আনন্দ লাভ কৰিব। গতিকে আজি পাৰিবাৰিক দিশত যিবোৰ সিদ্ধান্ত হ'ব, গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক। সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। প্ৰেমৰ সম্পৰ্কত আজি মৰ্যাদা বজাই ৰখাৰ চেষ্টা কৰিব। ইজনে সিজনৰ অনুভৱক যত্ন লওক, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আৰু যত্ন কৰিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয়, নহ'লে ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ভিতৰত যাতে মানসিক চাপৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। নহ'লে আপোনাৰ যদি নেতিবাচক পৰিস্থিতি হয় তেনেহ'লে আপোনাৰ স্বাস্থ্যটো ইয়াৰ প্ৰভাৱ পৰিব। সেইবাবে ইতিবাচক হৈ থাকক আৰু ইতিবাচক কামত নিয়োজিত হওক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আৰু আপুনি কামবোৰ কৰোঁতেও সতেজতা অনুভৱ কৰিব। সেইবাবে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু লগতে আপুনি ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ লগত আপুনি যোগাযোগ অব্যাহত ৰাখক। লগতে তেওঁলোকৰ আপোনাৰ যিবোৰ চিন্তাধাৰা সেইবোৰ প্ৰকাশ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ বহু সমস্যা আজি স্বয়ংক্ৰিয়ভাৱে সমাধান পাব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰৰ বিষয়েও আপুনি তেওঁলোকক অৱগত কৰক, যাতে তেওঁলোকে আপোনাৰ সমস্যাবোৰ সমাধান কৰি দিয়াত সহায় কৰি দিব পাৰে আৰু লগতে আপুনি কেনেদৰে চলিলে আপুনি সফলতা পাব তাৰ বিষয়ে আপুনি বহু ধৰণৰ তথ্য আজি আহৰণ কৰিব পাৰিব। সমাজত আপুনি সন্মান আৰু খ্যাতি পাব। গতিকে আপোনাৰ সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে এইবোৰ কাম আওকাণ নকৰিব। আৰু লগতে আজি আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ ব্যক্তিগত কামবোৰ আজি নিজে কৰাৰ চেষ্টা কৰিব লাগিব, কাৰণ সেইবোৰ আপুনি যদি আজি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আপোনাৰ ইয়াত প্ৰভাৱ পৰিব। সেইবাবে নিজৰ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি বহু পৰিমাণে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ওচৰ চুবুৰীয়াৰ লগত আজি কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আপুনি সমস্যাবোৰ শান্তিৰে সমাধান বিচাৰিবলৈ চেষ্টা কৰক, তেতিয়াহে ভাল হ'ব। নহ'লে আপোনাৰ মনৰ শান্তিটো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে আপুনি কোনো কাৰণতে আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে কাজিয়াত লিপ্ত নহ'ব। ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে তেওঁলোকে সুস্থ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত এজন কৰ্মচাৰীৰ ভুলৰ বাবে আজি আপোনাৰ বৃহৎ লোকচানৰ সম্ভাৱনা আছে। গতিকে যিমান পাৰে আপুনি নিজে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ বাবে আগবাঢ়ি যোৱাত সফলতা লাভ কৰিব। আৰু আপোনাৰ তত্ত্বাৱধানত সামগ্ৰী প্ৰস্তুত কৰাৰ যিবোৰ কৌশল সেইবোৰ আপুনি চেষ্টা কৰক যাতে আপোনাৰ তত্ত্বাৱধানতে হওক, আৰু লগতে আপোনাৰ যিবোৰ আভ্যন্তৰীণ কাৰ্যকলাপ আছে সেইবোৰত যদি কিবা প্ৰয়োজনীয় হয় তেতিয়াহ'লে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক কামৰ গতি ক্ষীপ্ৰ হৈছে। যিসকলে কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ অফিচৰ বন্ধু বান্ধৱীৰ সৈতে ওলাই যোৱাৰ আজি পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকৰ পৰা আপুনি বহু ধৰণৰ সহায়ো লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু অনুশাসিত হ'ব। ইয়াৰ ফলত আপোনালোকে আজি ঘৰতে সময় কটাই নিজকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। কিন্তু পৰিয়ালত আজি আপোনাৰ এক নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব, কাৰণ ইয়াৰ মুখ্য কাৰণ হ'ব আপোনালোকৰ সদস্যৰ লগত থকা যিবোৰ খেলিমেলি বা ভুল বুজাবুজি। গতিকে সদস্যসকলে বা ঘৰৰ আন সদস্যসকলে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব
আৰু কি কাৰণে এই সমস্যা উদ্ভৱ হৈছে সেইবোৰ উলিয়াই তাৰপিছত সমাধান কৰি দিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পোৱা যাব আৰু ভৱিষ্যতে যাতে ঘৰৰ পৰিয়ালৰ লগত যাতে কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নহয় তাৰ বিষয়ে অৱগত কৰি দিব লাগিব আৰু লগতে তেওঁলোকক সুসংগঠিত কৰি ৰাখিব লাগিব। তেতিয়া দেখিব যে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈছে আৰু আন সদস্যই ইয়াৰ কোনো ধৰণৰ সুবিধা ল'ব নোৱাৰে। প্ৰেমৰ সম্পৰ্কটো আজি অধিক ঘনিষ্ঠতা দেখা পোৱা যাব, গতিকে আপুনি প্ৰেমৰ সম্পৰ্কত সত্যতা বজাই ৰাখক আৰু লগতে বিশ্বাস কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। শৰীৰত অলপ দুৰ্বলতা আজি অনুভৱ কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত অসাৱধান নহ'ব। লগে লগে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা ল'ব আৰু লগতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত ইতিবাচক ফলাফল পাবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ই আপোনালোকৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব আৰু মানসিকভাৱে আপুনি শক্তিশালী হৈ থাকিবলৈ হ'লে আপুনি ধ্যান কৰিব। ধ্যানে আপোনালোকৰ মানসিক শান্তি বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ বাবে সময় উলিয়াই সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব পাৰিব আৰু আপোনাৰ ব্যক্তিগত কামো সুচাৰুৰূপে চলাই নিব পাৰিব। ইয়াৰ ফলত আজি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু যিকোনো ঠাইত বিনিয়োগ কৰিবলৈ এইটো এটা ভাল সময়। গতিকে বৰ্তমান সময়ত আপুনি অলপ বিনিয়োগ কৰাৰ ক্ষেত্ৰত অলপ আগবাঢ়ক। ইয়াৰ জৰিয়তে আপুনি ভৱিষ্যতে ভাল লাভৱান হ'ব পাৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনাৰ আগ্ৰহ বৃদ্ধি পাব, যাৰ পৰিপ্ৰেক্ষিতত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। উপযুক্ত পথ প্ৰদৰ্শনৰ অভাৱত অলপ দুখ আৰু অকলশৰীয়া অনুভৱ কৰিব পাৰে আৰু লক্ষ্যৰ পৰাও আঁতৰি যাব পাৰে। গতিকে আপুনি উপযুক্ত পথ প্ৰদৰ্শনৰ বাবে আপোনালোকৰ যিসকল ঘৰৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ লগত কথা পাতিব পাৰে আৰু কেনেদৰে আপুনি আগবাঢ়ি গ'লে আপুনি লক্ষ্যৰ ফালে আগুৱাই যাব পাৰিব তাৰ বিষয়ে আলোচনা কৰক। তেওঁলোকে নিশ্চিতভাৱে আপোনাক ইতিবাচক পৰামৰ্শ দিব আৰু তেওঁলোকে আপোনাৰ বহু ধৰণৰ কামত আপোনাক আজি সহায়ো কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব। কোনো বিষয়ত আজি যুৱক যুৱতীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে নিজৰ যিবোৰ ভুল আছে সেইবোৰ আপোনালোকে পুনৰ বিবেচনা কৰি আগবাঢ়িলে আপোনালোকে সফলতা নিশ্চয়কৈ লাভ কৰিব। ব্যৱসায়িক বিষয়ত আজি যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ আজি ব্যৱসায়ৰ ক্ষেত্ৰত লেনদেনৰ সময়ত কিবা এটা ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে সুসংগঠিত হৈ চলিলে আপোনালোকৰ এইবোৰ ভুলৰ পৰা আপোনালোকে বাচিব পাৰিব। সংবাদ মাধ্যম, গ্লেমাৰ আদিৰ লগত জড়িত লোকৰ বাবে এই সময়ত অতি উত্তম সময়ৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপুনি যদি কিবা সিদ্ধান্ত ল'ব লগা আছে তেনেহ'লে ল'ব পাৰে। আৰু ব্যৱসায়ী মহিলাসকলেও আজি ভাল লাভ কৰিব পাৰিব, গতিকে ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ পাব। নিয়োজিত লোকসকলৰ অফিচত আজি আপোনাৰ সংগীৰ লগত কাম কৰাত অলপ অসুবিধা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকৰ মাজত যিবোৰ অসুবিধা আছে সেইবোৰ দূৰ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে কাৰ্যালয়ৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে উচ্চ বিষয়ৰ পৰাও প্ৰশংসা পাব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকে প্ৰচেষ্টা কৰিব লাগিব, কাৰণ আজি আপোনালোকৰ কিছু নেতিবাচক প্ৰভাৱ দেখা পাব। তাৰ বাবে আপোনালোকে আজি অলপ মানসিকভাৱে অসুবিধা অনুভৱ কৰিব। গতিকে ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পাতি ঘৰৰ পৰিৱেশ কেনেদৰে ভাল কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য কৰক আৰু লগতে চেষ্টা কৰিব যাতে ঘৰত কোনো ধৰণৰ বাহিৰা মানুহৰ হস্তক্ষেপ নহয়, নহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক নেতিবাচক হৈ যাব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে এই ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক যাতে আপোনালোকৰ পৰিয়াল ভাল হয়, কাৰণ পৰিয়ালত যদি কিবা অসন্তুষ্টিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ মনতো অশান্তিৰ জন্ম ল'ব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰো নেতিবাচক হ'ব। গতিকে আপোনালোকৰ ঘৰখন ভাল কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক ইতিবাচকতা প্ৰদান কৰিব আৰু কাম কৰোঁতে আপোনালোকে শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সতৰ্ক আৰু অনুগত্যশীল হ'বলৈ যত্ন কৰক আৰু অতি সোনকালে আপোনালোকৰ বিবাহৰ সুযোগো আহিব। গতিকে আপোনালোকে সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰক। ইজনে সিজনক আপোনালোকে বিশ্বাস কৰিবলৈ যত্ন কৰক। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে বেয়া প্ৰভাৱৰ ফলত আপুনি নিশ্চিতভাৱে আজি নিজকে ৰক্ষা কৰি চলিব লাগিব। সেইবাবে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ যত্ন কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল পৰিৱৰ্তন দেখিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখুৱাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আকাংক্ষিত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ প্ৰতিভা শক্তিৰে প্ৰতিটো অসুবিধাৰ সন্মুখীন হওক আৰু
প্ৰতিটো ক্ষেত্ৰতে আপুনি বাধাবোৰ নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি নিশ্চয়কৈ সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। বিশেষকৈ আজি মহিলাৰ বাবে ভাল সময়। তেওঁলোকে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পথ প্ৰদৰ্শন পাব আৰু কেনেদৰে তেওঁলোকে ঘৰখন চলাই নিব পাৰে তাৰ প্ৰতি তেওঁলোকে বহু তথ্য লাভ কৰিব আৰু সেইমতে তেওঁলোকে প্ৰয়োগ কৰিলে আজি ঘৰৰ পৰিৱেশো ভালকৈ ৰখাত সহায় পাব। কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজি কঠিন হ'ব পাৰে। গতিকে আজি আপোনালোকৰ দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ আপুনি যত্ন কৰিব লাগিব, কিন্তু আপুনি ভাল নীতি নিয়মৰ মাজেৰে পাৰ কৰিব লাগিব। কোনো অচিনাকি ব্যক্তিক আজি বিশ্বাস কৰিলে আপুনি আজি বিপদত পৰিব পাৰে। গতিকে এনে কোনো ব্যক্তিক আজি বিশ্বাসত নল'ব যিবোৰ আপোনাৰ চিনাকি নহয়। আৰু অপ্ৰয়োজনীয় খৰচবোৰ আজি বন্ধ কৰক, নহ'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছু বোজা পৰিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আকাংক্ষিত সফলতা লাভ কৰিবলৈ কিছু কষ্ট কৰিব লাগিব আজি, আৰু কৰ্মচাৰীসকলৰ সৈতে একেলগে আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ সৈতে আপুনি পৰিকল্পনা কৰি আগবাঢ়ক, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখা পাব। আৰু আপোনাৰ বীমা বা পলিচিৰ সৈতে জড়িত যিকোনো বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত যদি আপোনাৰ কিছু কাম বাকী থাকে তেনেহ'লে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু কৰ্মচাৰীসকলৰ পৰা আপুনি বহুতো সমৰ্থন আজি লাভ কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ পাব। ৰাজনৈতিক যোগাযোগৰ পৰা সমৰ্থন লোৱাটো আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উপকাৰী হ'ব। গতিকে এনেধৰণৰ যদি আপোনাৰ কোনো কিবা সুযোগ আছে তেনেহ'লে এই সুযোগবোৰ ল'বলৈ আজি যত্ন কৰক। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়াৰ সৈতে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা থাকিব। গতিকে কামবোৰ যদি সোনকালে কৰে বা তেওঁলোকে সুচাৰুৰূপে কৰে তেনেহ'লে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। পৰিয়ালত সুখ আৰু মৰম লগা পৰিৱেশৰ গঢ় লৈ উঠিব। ইয়াৰ ফলত আপোনালোকে বহুত দিনৰ পৰা যিবোৰ শান্তি পোৱা নাছিলে সেইবোৰ শান্তি লাভ কৰিবলৈও সক্ষম হ'ব। গতিকে আজি আপুনি পৰিয়ালৰ ক্ষেত্ৰত ইতিবাচক মনোভাৱ ৰাখক আৰু সকলো সদস্যকে একত্ৰিত কৰি আজি ঘৰত কিবা অনুষ্ঠান আদি আয়োজন কৰিলে সকলো সদস্যই আজি ভাল অনুভৱ কৰিব। আৰু ঘৰতে আজি আপোনালোকৰ আত্মীয়ৰো আগমনৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে তেওঁলোকেও আপোনালোকৰ সৈতে এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হয়। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ মধুৰতাপূৰ্ণ হ'ব, আৰু আপোনালোকে আজি যদি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। আজি আপোনাৰ বিষৰ সমস্যা আপুনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব আৰু নিৰ্দিষ্ট ক্ষেত্ৰত আপুনি নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰক। এইবোৰ ক্ষেত্ৰত আপুনি যদি এনেদৰে সাৱধান হৈ চলে তেনেহ'লে আপোনাৰ স্বাস্থ্যত উন্নতি দেখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সম্পৰ্ক নষ্ট যিবোৰ হৈ আছিলে সেইবোৰ আকৌ পুনৰ মধুৰতাপূৰ্ণ কৰিবলৈ হ'লে এই সময়খিনি আপুনি চেষ্টা কৰিব পাৰে। আপোনাৰ নিশ্চয় সম্পৰ্ক পুনৰ ভাল হ'ব। এই সময়ত আপোনাৰ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে একেলগে সিদ্ধান্ত ল'লে এই ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল দেখিব। আজি আপোনালোকৰ আগ্ৰহীসকলে আজি ভাল চিন্তা কৰাটো উচিত হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হৈ পৰিব। গতিকে আপোনালোকে যদি কিবা কামত আগ্ৰহী হৈ পৰিছে তেনেহ'লে সেইবোৰ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। আৰু সন্তানৰ সৈতে আপোনালোকে অলপ পৰিশ্ৰম কৰক, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকে যদি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিয়ে তেনেহ'লে তেওঁলোকে সকাহ পাব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। গতিকে তেওঁলোকৰ সৈতে কিছু সময় দিয়ক, তেওঁলোকৰ মানসিক অৱস্থা ঠিক কৰিবলৈ আপুনি যত্ন লওক। তেওঁলোকে যাতে কোনো ধৰণৰ বেয়া কামত লিপ্ত নহয় তাৰ প্ৰতিও গুৰুত্ব দিব। বেয়া মানুহৰ সংগৰ পৰা আপুনি দূৰত্ব বজাই ৰাখক, অথবা ভুল পথ আপোনাৰ বাছি ল'ব লগা হ'ব পাৰে। গতিকে অত্যাধিক সফলতাৰ বাবে তেওঁলোকে ঈৰ্ষাৰ ফলত আপোনাক আজি বেয়া পথতো লৈ যাব পাৰে। গতিকে এনে ব্যক্তিৰ সৈতে আপুনি অলপ দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ যত্ন কৰাটো উচিত হ'ব। ব্যৱসায়ত আপোনাৰ কাম কাজ আৰু কামৰ পদ্ধতি গোপন কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। আৰু এই সময়ত আবদ্ধ হৈ থকা আপোনাৰ যিবোৰ ধন সেইবোৰ ঘূৰাই পোৱাৰ ভাল সময়। গতিকে এই ক্ষেত্ৰত আপুনি আজি প্ৰচেষ্টা কৰিলে তেওঁলোকৰ পৰা আপুনি আজি আদায় কৰিব পাৰিব, আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। বিপণন সম্পৰ্কীয় কামত আজি অধিক লাভৰ আশা কৰা গৈছে। গতিকে আপুনি
যদি বিপণন সম্পৰ্কীয় কামবোৰ আগুৱাই নিব পাৰে তেনেহ'লে আপোনাৰ বাবে আজি ভাল হ'ব। আৰু দিনটোৰ প্ৰথমাৰ্ধতে আপোনাৰ বেছিভাগ ব্যৱসায়িক কামবোৰ কৰিলে ভাল হয়, কাৰণ বৰ্তমান সময়ত আপোনাৰ প্ৰথম সময়খিনিতে আপুনি যথেষ্টখিনি সুবিধা পাব আৰু লগতে আপোনাৰ সুযোগো আহিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰি তেওঁলোকে কাৰ্যালয়ৰ পৰিৱেশো চম্ভালিব লাগিব। গতিকে নিজৰ কামবোৰ অতি সোনকালে কৰিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত তেওঁলোকে নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালত শান্তিৰ পৰিৱেশে আজি বিৰাজ কৰিব আৰু আপোনালোকৰ আজি পৰিয়ালত এজন বন্ধুৰ আগমনৰ ফলত আপোনালোকে আজি পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু তেওঁলোকৰ লগত হোৱা আলোচনাই আপোনালোকে আজি ইতিবাচক অনুভৱো কৰিব। ঘৰতে আজি আপোনালোকে নতুন বস্তু এটা ক্ৰয় কৰি সকলোকে আনন্দ দিব আৰু সকলো সদস্যই ইয়াৰ সমৰ্থন কৰিব আৰু আপোনাক সকলোৱে গুৰুত্বও দিব। প্ৰেমৰ সম্পৰ্কত আজি কোনো ব্যক্তিগত বিষয়ক লৈ মতানৈক্য সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে মতানৈক্যৰ সৃষ্টি নকৰিব আৰু যিমান পাৰে ইতিবাচক হৈ দুয়োজনে দুয়োজনক সহায় কৰিবলৈ চেষ্টা কৰক। আপোনালোকে যদি একত্ৰিত হৈ একেলগে চলিবলৈ চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল ফল আহিব আৰু লগতে আপোনালোকে সম্পৰ্কটো ইতিবাচকতা দেখা পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু ঘৰৰ যিকোনো বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হওক। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে তেওঁলোকে সুস্থ হৈ উঠিব আৰু আপুনিও নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া কৰিবলৈ হ'লে আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনিও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত যিকোনো কামৰ বাবে চেষ্টা কৰি আছে তেনেহ'লে আপোনাৰ কাম সহজে কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। লগতে কিছুমান নতুন মানুহৰ সংস্পৰ্শলৈ আহিব যিবোৰ আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে নিজৰ কষ্ট অনুযায়ী আপুনি ভাল ফল পালে আপোনাৰ বাবে আজি দিনটো এক ভাল সুযোগৰো সৃষ্টি কৰিব আৰু আজিৰ দিনটো আপুনি ফলপ্ৰসূ কৰিবলৈ হ'লে নিজৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। যুৱক যুৱতীসকলে আজি তেওঁলোকে নিজৰ কামবোৰ ভালদৰে সম্পন্ন কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু নিজৰ ভিতৰত নতুন শক্তিৰো আজি অনুভৱ কৰিব পাৰিব। আপোনাৰ কিছুমান অৱহেলাৰ বাবে আপোনাৰ কিবা মূল্যৱান হেৰুৱাব পাৰে বস্তু এটা। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰি চলিলে আজি আপোনাৰ বাবে কোনো ধৰণৰ বিপদ নহ'লে আপোনাৰ স্বভাৱৰ বাবে আপোনাৰ বিপদৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আজি আপোনাৰ কাজিয়াৰ পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু কাৰো লগত যাতে আপোনালোকৰ মতানৈক্যৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ স্বভাৱত কোমলতা বজাই ৰাখি চলিলে কোনো ধৰণৰ আপোনালোকৰ আজি বিসংগতিৰ সৃষ্টি নহয়। ব্যৱসায়ত আজি এটা দলত কাম কৰিলে ব্যৱসায়িক ব্যৱস্থাটো আপোনাৰ ভাল হৈ থাকিব। লগতে আপুনি সকলো কাম কাজ নিজৰ তত্ত্বাৱধানতে কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। গতিকে কৰ্মচাৰীসকলকো আপুনি ভালদৰে সুযোগ দিয়ক, তেওঁলোকৰ নিজৰ দায়িত্ব অৰ্পণ কৰক যাতে তেওঁলোকে নিজৰ দায়িত্ববোৰ পালন কৰি তেওঁলোকে সুখী অনুভৱ কৰে আৰু তেওঁলোকে বহু ধৰণৰ আজি সহায়ো আপোনাক কৰিব আৰু আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি নিজকে সুসংগঠিত কৰিব আৰু ব্যৱসায়িক যিবোৰ কাম আছে সেইবোৰ ক্ষীপ্ৰ কৰিবলৈ হ'লে আপুনি আজি চেষ্টা অব্যাহত ৰাখক আৰু কৰ্মচাৰীসকলৰ সৈতেও একেলগে আগবাঢ়ক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ অফিচত আজি কাৰো লগত অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত নহ'ব, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব আৰু উচ্চ বিষয়াসকলেও আপোনাৰ ওপৰত বেয়া প্ৰভাৱ দেখুৱাব। গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু কোনো কাম থাকিলে আপুনি সেইবোৰ সুচাৰুৰূপে কৰি আপুনি এইবোৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব, নহ'লে আপোনাৰ বাবে বেয়া প্ৰভাৱ পৰিব। আপোনাৰ পত্নীৰ সমৰ্থন আৰু পৰামৰ্শই আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। গতিকে আপোনাৰ পত্নীৰ পৰা আজি সমৰ্থন ল'বলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। ইয়াৰ ফলত আপোনাৰ যিকোনো কাম আজি সফলতা দেখিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি ভাল হ'ব আৰু বিবাহযোগ্য লোকৰ মাজত ভাল সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনাও আছে। গতিকে ঘৰত আপোনালোকে সকলোকে সুসংগঠিত কৰি চলক আৰু সন্তানৰ ফালৰ পৰা কিবা ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব। ইয়াৰ ফলত আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে নিজকে আজি পৰিয়ালত ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ মাজত ভুল বুজাবুজিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।
গতিকে বৰ্তমান সময়ত আপোনালোকে দুয়োজনে একত্ৰিত হৈ আগবাঢ়ি যাওক। কোনো বাহিৰা মানুহৰ কথা আপুনি নল'ব, আগ্ৰহ প্ৰকাশ নকৰিব সেইবোৰত, নহ'লে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা কমি যাব আৰু লগতে আপোনালোকৰ বিসংগতিৰ সৃষ্টি হ'ব। আজি আপোনাৰ মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা আপোনাক আমনি কৰিব, গতিকে খাদ্যাভ্যাস উন্নত কৰক আৰু আপোনাৰ শক্তিৰ বাহিৰত কাম নকৰিব। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকৰ কাম কৰাৰ ক্ষমতাও প্ৰভাৱিত হ'ব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে আপুনি ইতিবাচক সংগ লাভ কৰক, ইতিবাচক কামবোৰ কৰি যাওক। ইয়াৰ ফলত আপোনাৰ স্বভাৱতো ইতিবাচকতা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰে আজি পাৰিবাৰিক সমস্যাৰ বাবে সম্পৰ্কবোৰত যিমান দূৰত্ব আহিছিল সেইবোৰ এজন জ্ঞানী সদস্যৰ সহায়ত সমাধান পাব আৰু সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু আপোনালোকে সকলোৱে আজি পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰাত সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ লগত আদান প্ৰদান বৃদ্ধি কৰক। ইয়াৰ ফলত আপোনালোকে উপকাৰী কিছুমান তথ্য লাভ কৰিব আৰু তেওঁলোকৰ লগত আপোনালোকৰ যি মনোভাৱ আছে সেইবোৰ যদি আপোনালোকে প্ৰকাশ কৰে তেনেহ'লে তেওঁলোকে আপোনাক বহু ধৰণৰ কামত সহায় দিব আৰু লগতে আপোনাৰ বহু ক্ষেত্ৰত আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ অসাৱধানতাৰ বাবে ধন অপচয় হ'ব, গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু সকলো ক্ষেত্ৰতে সাৱধানে চলিবলৈ চেষ্টা কৰিব আৰু কাকো বেছি বিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ কামৰ বাবেও কিছু সময় উলিয়াটো নিশ্চিত কৰক, তেতিয়াহে আপোনাৰ পৰিয়ালৰ ব্যৱস্থা ভাল হৈ থাকিব আৰু সকলো সদস্যই আপোনাক গুৰুত্ব দিব। বৰ্তমান সময়ত আপুনি কিছু অস্থিৰতা অনুভৱ কৰিব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো কিছুমান বিসংগতিয়ে দেখা দিব। গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক আৰু কিবা যদি প্ৰয়োজনীয় হয় স্বাস্থ্যৰ ৰক্ষাৰ ক্ষেত্ৰত তেতিয়াহ'লে তৎক্ষণাত চিকিৎসাৰো ব্যৱস্থা কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়ত আপোনাৰ ভাগ্য আপোনাৰ পক্ষত আছে, গতিকে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব। আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক, কঠোৰ পৰিশ্ৰম কৰক, তেতিয়া দেখিব অতি সোনকালে আপোনাৰ ব্যৱসায়িক পৰিস্থিতি ভাল হৈ পৰিছে। পুৰণি সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত গুৰুত্বপূৰ্ণ চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ব্যৱসায়িক উন্নতিও দেখা পাব। ৰিয়েল ষ্টেটৰ সৈতেও জড়িত কিছুমান ব্যৱসায়ত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে নিজে উপস্থিত থাকিবলৈ আজি যত্ন কৰক। আজি আপোনালোকৰ কামৰ প্ৰতি অলপ মানসিক চাপ থাকিব, গতিকে সাৱধান হওক আৰু কৰ্মচাৰীৰ পৰা আপুনি বহু ধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ পোৱাৰ ফলত আপোনাৰ এইবোৰ যিবোৰ মানসিক চাপ আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ কৰি আজি সকাহ অনুভৱ কৰিব। তেওঁলোকে অফিচৰ পৰিৱেশো আজি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল পৰিৱেশ দেখা পাব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা ঘৰৰ ব্যৱস্থা ভালকৈ ৰাখিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে ঘৰত আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু অবিবাহিত মানুহৰ বাবে আজি ভাল খবৰ পাব, যাৰ ফলত আপোনালোকৰ ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। সকলো সদস্যই একত্ৰিত হৈ আজি এক অনুষ্ঠানৰ আয়োজন কৰক। সকলোৱে এই ক্ষেত্ৰত জড়িত হৈ আনন্দ লাভ কৰিব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, কিন্তু আপোনালোকে অলপ সতৰ্কতাও অৱলম্বন কৰিব লাগিব, কাৰণ আজি কোনোবা অচিনাকি ব্যক্তিৰ কথা যদি আপোনালোকে মানি চলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কিবা অৱনতি ঘটিব পাৰে বা ভুল কিবা খবৰো দিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপোনালোকে সম্পূৰ্ণ আওকাণ কৰি চলিব। কেৱল মাত্ৰ আপোনাৰ সংগীৰ কথাই আপুনি মানি চলক আৰু বিশ্বাসত ল'ব। আজি আপোনাৰ কাহ চৰ্দি আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ সৈতে আপুনি কিছু সময় আলোচনাত মিলিত হওক। ইয়াৰ দ্বাৰা তেওঁলোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপুনি যদি মানি চলে, ইয়াৰ ফলত আপোনাৰ বাবে উপকাৰী পৰিৱেশৰ সৃষ্টি হ'ব। আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ কিতাপ পঢ়িও আজি সময় অলপ কটাওক। ইয়াৰ ফলত আপোনাৰ ভিতৰত এক সতেজতা অনুভৱ কৰিব পাৰিব। পুৰণি বন্ধু বান্ধৱীক লগ পালে আজি পুৰণি ভাল স্মৃতিবোৰ পুনৰ ঘূৰি আহিব। ইয়াৰ ফলত আপোনালোকে আজি দিনটো সুসংগঠিত কৰি ৰাখিব পাৰিব আৰু লগতে আপোনালোকৰ ইতিবাচকতাও দেখা পাব।
যুৱক যুৱতীসকলে আজি নিজৰ কামবোৰত মনোনিৱেশ কৰি থাকিলে তেওঁলোকে অতি সোনকালে ভাল ফল দেখা পাব। খং আৰু খৰখেদাৰ বাবে আপোনাৰ বাবে কেতিয়াবা কাম নষ্ট কৰিব পাৰে, গতিকে আজি নিজৰ স্বভাৱত ইতিবাচকতা ৰাখিবলৈ হ'লে শান্ত হৈ ৰাখক আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। ধৈৰ্য আৰু শান্তিৰে যিবোৰ কাম কৰিব সেইবোৰে আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ প্ৰয়োজনীয়তাক আওকাণ নকৰিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব হ'ব। এনে কৰিলে আপোনাৰ পৰিয়ালত সুখ শান্তি বজাই ৰাখিব পাৰিব। ব্যৱসায়ত কিছু সমস্যা আহিব, কিন্তু তথাপিও কামৰ কিছু উন্নতি দেখা পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক যি গতি সেইবোৰ আপুনি ক্ষীপ্ৰ কৰি ৰখাত সক্ষম হ'ব। সেইবাবে কৰ্মচাৰীসকলক আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ জৰিয়তে তেওঁলোকে আপোনাক বহু ধৰণৰ সহায় কৰিব। যিসকলে কৰ্মসংস্থাপন লাভ কৰিছে তেওঁলোকে নিজৰ কাম সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ অধিক সময় আজি অফিচত দিব লগা হ'ব পাৰে, গতিকে নিজৰ কামবোৰ সুসংগঠিত কৰি চলক আৰু উচ্চ বিষয়ৰ কথা মতে আপোনালোকে চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় দেখা গৈছে, গতিকে বৰ্তমান সময়ত সকলো সদস্য একত্ৰিত হৈ আপোনালোকে ইতিবাচক আলোচনাত মিলিত হ'বলৈ যত্ন কৰিব আৰু ইজনে সিজনৰ প্ৰতি যদি ভাল ভাৱ ৰাখে তেনেহ'লে পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু লগতে আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত অবিবাহিত সদস্যসকলৰ বিষয়ে অলপ চিন্তা চৰ্চা কৰিব আৰু সেইমতে যদি আপোনালোকে প্ৰচেষ্টা কৰে অতি সোনকালে তেওঁলোকৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা থাকিব, যাৰ ফলত সকলোৱে আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ আজি আপোনালোকে প্ৰস্তাৱ ঘৰত জনাব পাৰে বা পৰিয়ালত অৱগত কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। অত্যাধিক কামৰ বাবে আজি আপোনাৰ চাৰ্ভাইকেল আৰু ডিঙিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে, গতিকে ব্যায়ামত কিছু সময় কটাওক আৰু লগতে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনালোকে লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা ধন আহিবলৈ আৰম্ভ কৰিব, লগে লগে আপুনি ইয়াৰ ফলত সকাহ পাব। গতিকে আপোনাৰ যাৰ পৰা বাকী টকা পাবলৈ আছে সেইবোৰত আপুনি প্ৰচেষ্টা কৰক। আজি নিশ্চয় ইয়াৰ ফলত আপুনি আৰ্থিক উন্নতিও দেখা পাব। বন্ধু আৰু সহকৰ্মীসকলৰ সৈতে আপুনি সাক্ষাৎ কৰিলে আজি কিছু ভাল খবৰ পাব আৰু তেওঁলোকে আপোনাৰ কামত বহু পৰিমাণে আজি সহায় কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ সমস্যাটো আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব। যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে আজি ভাল আৰু সন্তোষজনক ফলাফল পাব। ইয়াৰ জৰিয়তে তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। কোনো অনুষ্ঠানত আজি উপস্থিত থাকিবলৈ আজি নিমন্ত্ৰণ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ জনসংযোগ বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ ভাষণত সকলোৱে আজি আপ্লুত হ'ব। কথা কওঁতে আপুনি সকলোৰে সৈতে কোমলতা বজাই ৰাখক। ইয়াৰ জৰিয়তে আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন দেখা পাব। এলাহৰ বাবে কোনো কাম আজি পিছুৱাই দিবলৈ চেষ্টা নকৰিব, কাৰণ ইয়াৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব লাগিব আৰু কোনো কাৰণতে আপুনি কামবোৰ আওকাণ নকৰিব। কথা বতৰাত কোমলতা বজাই ৰাখক, কোনো ধৰণৰ ভুল শব্দ ব্যৱহাৰ নকৰিব আৰু খং নিয়ন্ত্ৰণ কৰি চলক। এনেবোৰ স্বভাৱ যদি আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তেনেহ'লে আপুনি আজি সকলো ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আৰু আপোনাৰ সম্পৰ্কও ভাল হৈ থাকিব। ব্যৱসায়ত আজি যিকোনো সমস্যাৰ সমাধান কৰি আজি আপোনাৰ প্ৰচেষ্টাৰে আপুনি আজি সকলোৰে সন্মানৰ পাত্ৰ হ'ব আৰু আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত সকলো কৰ্মচাৰীসকলেও আপোনাৰ কথা মতে কাম কৰিব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টিও হ'ব আৰু আপুনি আজি ব্যৱসায়িক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলৰ আজি অফিচৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব, কাৰণ আপোনাৰ এই ক্ষেত্ৰত যদি তেওঁলোকৰ সৈতে সম্পৰ্ক নষ্ট কৰে তেনেহ'লে আপোনাৰ কৰ্মক্ষেত্ৰৰ বাবে ইয়াৰ বেয়া প্ৰভাৱ দেখিব। আৰু আপুনি যদি চাকৰি সলনি কৰিব চেষ্টা কৰিছে তেনেহ'লে এইটো ভাল সময়, গতিকে অতি সোনকালে আপুনি সলনিৰ খবৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, গতিকে আপোনালোকে ঘৰত আজি চেষ্টা অব্যাহত ৰাখিব লাগিব। সন্তানৰ নেতিবাচক প্ৰভাৱে আজি পৰিয়ালত কিছু চিন্তাৰ সৃষ্টি কৰিব পাৰে, গতিকে সন্তানৰ সৈতে কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ মনৰ ভাৱ আছে সেইবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকে যি ক্ষেত্ৰত সমস্যা পাই আছে সেইবোৰ সমস্যাবোৰ সমাধান কৰি দিবলৈ আপুনি তেওঁলোকৰ সৈতে আজি ভালদৰে কথা বতৰা পাতক। কি সমস্যাৰ সন্মুখীন হৈছে সেইবোৰ সমস্যাৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। সেইমতে যদি আপুনি তেওঁলোকক আগুৱাই লৈ যাব পাৰে তেনেহ'লে তেওঁলোকৰ মানসিকভাৱে সকাহ পাব আৰু ইতিবাচকতা অনুভৱ কৰিব।
ইয়াৰ জৰিয়তে তেওঁলোকৰ যিবোৰ অসুবিধা আছিলে সেইবোৰো নাইকিয়া হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ হঠাতে ক'ৰবাত যোৱাৰ আজিৰ সম্ভাৱনা বা পৰিকল্পনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু সম্পৰ্কত আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ আজি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব, গতিকে এই সময়ত আপুনি শাৰীৰিকভাৱেও বিশ্ৰামৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি বিশ্ৰাম ল'লে আপুনি শাৰীৰিক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ কিছুমান পুৰণি ভুল বুজাবুজিৰ সমাধান পাই আজি আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনালোকে পুনৰ ভালদৰে চলিবলৈ সক্ষম হ'ব আৰু এই সময়ত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰাৰ সময়, গতিকে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ হ'লে আপুনি আজি এলেহুৱা নহ'ব, আপুনি সতেজতা ৰাখি পেলাই কাম কৰক আৰু ইতিবাচক ফলাফল ইয়াৰ পৰা ওলাই আহিব। সন্তানৰ সমস্যাৰ কথা শুনি সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব আৰু সন্তানৰ কাৰ্যকলাপৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব, যাতে তেওঁলোকে নেতিবাচক কাৰ্যকলাপত লিপ্ত নহয়। টকাৰ লগত জড়িত বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে টকাৰ ক্ষেত্ৰত আপুনি একেবাৰে এই ক্ষেত্ৰত অসাৱধান নহ'ব, সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। আৰু কাৰো লগত আজি লেনদেন কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ আপুনি ইয়াৰ ফলত প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। গতিকে যিকোনো কাম আপুনি ভাবি চিন্তি কৰিব আৰু বেছিকৈ আপুনি যদি কামবোৰ লয় তেনেহ'লে আপোনাৰ মানসিক অশান্তিৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ ল'ব আৰু যিবোৰ গুৰুত্বপূৰ্ণ কাম সেইবোৰ কোনো কাৰণতে পিছুৱাই দিবলৈ চেষ্টা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ব্যৱস্থা আজি উন্নত হ'ব। কৰ্মচাৰীৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰিলে আজি তেওঁলোকেও ইতিবাচকতা দেখা পাব আৰু তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। কিন্তু কৰ্মক্ষেত্ৰত সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ তত্ত্বাৱধানত যদি সম্পূৰ্ণ কাম কৰে তেনেহ'লে আপোনাৰ কামে গতি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। কাৰ্যালয়ৰ কাম সন্দৰ্ভত কিছুমান আজি সমস্যা হ'ব পাৰে, গতিকে যদি আপোনালোকে জ্যেষ্ঠ বিষয়াৰ পৰা এই ক্ষেত্ৰত সহায় লয় তেনেহ'লে অতি সোনকালে সমাধান পাবলৈ সক্ষম হ'ব। আপোনাৰ সহযোগিতা আৰু নিষ্ঠাৰ দ্বাৰা পাৰিবাৰিক কাম ঠিকেই চলিব আৰু পৰিয়ালত আজি আপোনালোকে ভাল পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে কথা বতৰা পাতক, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক। এনে কৰিলে তেওঁলোকে মানসিক শান্তি লাভ কৰিব আৰু তেওঁলোকে আপোনাক আশীৰ্বাদ দিব, যাতে আপুনি আগুৱাই যাব পাৰে আৰু আপোনাৰ যিকোনো কামত সমস্যা নোহোৱাকৈ আপুনি যদি ভাল ফলাফল লাভ কৰিব পাৰে। গতিকে পাৰিবাৰিক দিশত আপুনি অলপ যত্ন লওক আৰু সকলো সদস্যৰ সৈতে আপুনি একত্ৰিত কৰি সকলোৰে মনৰ ভাৱ ল'বলৈ যত্ন কৰক, যাতে সকলোৱে আপোনাৰ সন্মান কৰে আৰু পাৰিবাৰিক দিশতো আপোনালোকে ভাল ফল লাভ কৰে। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি আজি আনুগত্যশীল হওক আৰু প্ৰেমৰ সংগীৰ সৈতে ভাল ভাৱ ৰাখি তেওঁলোকক বিশ্বাস কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সম্পৰ্কত মধুৰতাৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। গধুৰ খাদ্য খোৱাৰ বাবে আজি আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে সহজে হজম হোৱা খাদ্য খাওক আৰু লগতে স্বাস্থ্য ভালদৰে ৰাখিবলৈ চেষ্টা কৰক, কাৰণ যদি স্বাস্থ্য বেয়া হয় তেনেহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাতো প্ৰভাৱ পৰিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শ্যাম সদাশিৱ লিখিবলৈ নাপাহৰিব।